সুপ্ৰভাত বন্ধুসকল। আজি হ'ল ফাকুৱা পূজা। মই গোঁসাইৰ ওচৰত ফাকুৱাৰ পায়স দিম বুলি ভাবিলোঁ। এতিয়া চাকি ধূপো জ্বলাই থৈ দিছোঁ। মই জহা চাউল আগদিনা তিয়াই থৈ দিছোঁ। এতিয়া কোমলিলে। এতিয়া আমুল গল গাখীৰো লৈ লৈছোঁ। গাখীৰখিনিও পকা হৈ গ'ল। এতিয়া কফুৰ লৈ লৈছোঁ। এটা কফুৰ দিম অকণমান খুন্দি। এতিয়া কফুৰো দি দিছোঁ। কমটি জুইত লৰাই থাকিব লাগিব। এতিয়া পায়সত দিবলৈ কাৰণে চেনিও দি দিম। এতিয়া চেনিও দি দিছোঁ। কাজুও লৈ লৈছোঁ। এতিয়া অকণমান তিয়াই থৈ দিম। পায়স বনোৱা হৈ গ'ল আৰু ঘি 1 চামুচো দি দিছোঁ। গোঁসাইৰ কাৰণে যে প্ৰসাদ বনাই বিৰাটেই ভাল লাগে। গোঁসাইৰ কাৰণে পায়স বনোৱাও হৈ গ'ল। আজি ফাকুৱা পূজাৰ কাৰণে গোঁসাইৰ ওচৰত ফাকু, চাউল অকণমান আৰু আপেল এটাও দিছোঁ আৰু লগতে পায়সো দিছোঁ। অলপ ফুলনি বাৰীলৈ যাওঁ বুলিও ভাবিলোঁ। ইমান ধুনীয়া ধুনীয়া ফুল ফুলি আছে, বিভিন্ন ৰঙৰ ফুল ফুলি আছে। চায়েই ভাল লাগে। সেইকাৰণে প্ৰায়ে মই ফুলনি বাৰীলৈ যাওঁৱেই। আজি ব্ৰেকফাষ্টত তৰকাৰী আৰু লুচি খাম বুলিয়েই ভাবিলোঁ। মিঠাতেলত মেথি গুটি দুটামান দি দিলোঁ। আলু, বিলাহী, কেঁচা ধনিয়া আৰু জলকীয়াও দি দিছোঁ। আজি বহুত দিনৰ মূৰত আলু তৰকাৰী খাম বুলিয়েই ভাবিলোঁ। লুচিৰ লগত আলু তৰকাৰী খাই যে বিৰাটেই ভাল লাগে। আন্দাজমতে নিমখ, হালধি, এতিয়া পানী অলপো দি দিলোঁ। 2টা হুইচেল মৰাৰ পাছত আলু তৰকাৰী বনোৱাও হৈ গ'ল। লুচি কেইখনমানো বেলি ল'লোঁ। এতিয়া তেল গৰম হ'লেই এয়া লুচিও ভাজি আছোঁ। লুচিখন ফুলি গ'লে যে মনটো বিৰাটেই ভাল লাগে। লুচি খাই যে বিৰাটেই ভাল লাগে। লুচি অলপ ভজাও হৈ গ'ল। এতিয়া হাজবেণ্ডক লুচি আৰু আলু তৰকাৰী দি দিছোঁ আৰু লগতে ময়ো খাম। সৰু থাকোঁতে যে আলু ভাজি নহ'বা তৰকাৰী খাই বিৰাটেই ভাল লাগিছিলে। ঘৰতে দুটামান গাজৰো লাগি আছিলে। ভাবিলোঁ আজি মিক্স ভেজত ঘৰত লগা গাজৰে দিওঁ বুলি ভাবিলোঁ। সেইকাৰণে ছিঙিও আনিছোঁ আৰু লগতে ধনিয়া পাতো ছিঙি আনিলোঁ। আজি ফাকুৱা পূজাৰ কাৰণে অকণমান বেলেগকৈ কিবা এটা বনাওঁ বুলিয়েই ভাবিলোঁ। আজি খিচিৰি বনাম বুলি ভাবিছোঁ। এয়া দাইল আৰু চাউল তিয়াই থৈ দিছোঁ। শুকান জলকীয়া, তেজপাত, ইলাচি, দালচেনি, লং, পিঁয়াজ, নহৰু, আদা অকণমান খুন্দি ল'লোঁ। মিঠাতেলত দি দিলোঁ। এতিয়া পিঁয়াজ, নহৰু, আদাও দি দিছোঁ। এতিয়া দাইল আৰু চাউলো একেলগে দি দিলোঁ। আন্দাজমতে নিমখ, হালধি গুড়ি, 1 চামুচ জিৰা গুড়ি, আধা চামুচ ধনিয়া গুড়ি। এতিয়া পানী দি দিব লাগিব। খিচিৰি বনোৱাও হৈ গ'ল। এতিয়া ঘি 1 চামুচ দি দিছোঁ। বাউল এটাতো খিচিৰি কাঢ়ি ল'লোঁ। লেবেৰা তৰকাৰী বনাম বুলি ভাবিছোঁ। পিঁয়াজ আৰু শুকান জলকীয়া এটা লৈ লৈছোঁ। বন্ধাকবি, এয়া হ'ল ৰঙালাও, ফুলকবি, মটৰ, বিন, গাজৰ আৰু মূলাও লৈ লৈছোঁ।
ৰিফাইন তেলত পাঁচফোৰণ দি দিলোঁ। পিঁয়াজ আৰু শুকান জলকীয়া এটাও দি দিলোঁ। অলপ ৰঙচুৱাকৈ ভাজি ল'লোঁ। চব্জিখিনি দি দিছোঁ। আলু দুডোখৰো দি দিছোঁ। আন্দাজমতে নিমখ আৰু হালধিও দি দিলোঁ। জিৰা পাউডাৰ 1 চামুচ দি দিলোঁ। জিৰা পাউডাৰ দিয়াৰ পাছত গোন্ধটো যে ইমান ধুনীয়া ওলাইছে। ধনিয়া পাউডাৰ আধা চামুচ দিলোঁ আৰু চব্জি মছলাও 1 চামুচ দি দিলোঁ। এতিয়া ভালকৈ চব্জিখিনি লৰাব লাগিব, গোটেইখিনি মছলা মিক্স হোৱালৈকে। অলপ সময় ঢাক মাৰি দিব লাগিব। মই ঘৰতে কৰা জালুকৰ গুড়ি অকণমানো দি দিছোঁ। সিজিবলৈ কাৰণে অকণমান পানী দিও দিয়া হৈছিলে। এতিয়া চব্জি বনোৱা হৈও গৈছে। খিচিৰিৰ লগত লেবৰা ভাজি খাই খুবেই ভাল লাগে। শেষত আদা অকণমানো ছটিয়াই দিলোঁ, গোন্ধটো যে বিৰাটেই ভাল ওলায়। এতিয়া লেবৰা ভাজি বনোৱাও হৈ গ'ল। বাতি এটাত কাঢ়ি ল'লোঁ। আজি খাবলৈ লৈ লৈছোঁ খিচিৰি, লেবেৰা ভাজি, পায়স আৰু নেমু। খিচিৰি লৈ লৈছোঁ, লেবেৰা ভাজি অকণমান আৰু নেমু অকণমান লৈ লৈছোঁ। খাই যে ইমান ভাল লাগিছে নহয়। বাচন দুটামান ধুইও চেল্ফখনত থৈ দিছোঁ আৰু ফ্ৰিজটোও মুচি ল'লোঁ। সন্ধিয়া লগা গোঁসাইৰ ওচৰত চাকি ধূপ জ্বলাবলৈ প্ৰস্তুতি চলাইছোঁ। আজি কনডেন্স মিল্কৰ চাহ একাপ খাম বুলিয়ে ভাবিলোঁ। আৰু অকণমানো কনডেন্স মিল্ক দি দিছোঁ। কনডেন্স মিল্কৰ চাহকাপৰ ৰঙেই বেলেগ ধৰণৰ হয়। কনডেন্স মিল্কৰ চাহ বকাও হৈ গ'ল। এতিয়া চাহৰ লগত খাবলৈ চিংৰা এটাও লৈ লৈছোঁ। আজি দিনৰে খিচিৰি অকণমান আছিলে, বিশেষ একো খাবলৈ মন নাই। অকণমান খিচিৰিয়ে লৈ ল'ম। আজিৰ কাৰণে আহিছোঁ। শুভৰাত্ৰি।